এইমাত্ৰ লখিমপুৰত আছু তৰফৰ পৰা জুবিনদাৰ কাৰণে ন্যায় কাৰণে আমি মমৰ শিখাৰ সমদল কৰি আহিছো আমি জনসাধাৰণে যিমানখিনি পাৰিছো কৰিছো জুবিনদাৰ ন্যায় কাৰণে সকলো অসমবাসী ৰাইজ ওলাই আহিছে তথাপিতো কিছুমান কথা কেতে মানে খুব অশান্তি দি আছে আমি সৰু মানুহ ঘপককে যিকোনো এটা কথা কবলৈ ভয় ডাঙৰ মানুহৰ আগত কাৰণ আমি ভুল হৈ যাম আমি কোন তই কোন এটো কব কাৰণে হেনেকুৱা কথা আহি পৰে কিন্তু হলেও কোৱাৰ অধিকাৰ আছে হেকাৰণে কবলৈ লৈছো অসম চৰকাৰখন ইমান দুৰ্বল নে আমাৰ জুবিনদাৰ হে সৰু হজাই থোৱালৈকে তেখেতলোকে ধুনীয়াকে দায়িত্ব পালন কৰিলে বাৰু মানিছো কিন্তু এতিয়া 8 দিন হল আজি জুবিনদা নোহোৱা আজি 8 দিন হল এই 8 দিনলৈকে যে সেই কালপ্ৰিট গিটাক ধৰিব পৰা নাই ইমান দুৰ্বল নে আপোনালোক আজি যদি সাধাৰণ জনতাই সৰু এটা ভুল কৰক তাত ভুল থাকক না থাকক এৰেষ্ট হবই তাৰ ভুল কি হেতু নজনাকে তাক শাস্তিও দিব কিন্তু আজি আমি অসমৰ সম্পদ হেৰাই দিলো জুবিন গাৰ্গক হেৰাইছো জুবিন গাৰ্গ কোন হয় কবলেতো কোনো দৰকাৰে নাই তাৰ পাছত আপোনালোকে কি কৰি আছে অনুৰোধ কৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক তদন্ত কৰক দুখিক শাস্তি দিয়ক অতি সোনকালে অসমৰ ৰাইজে ইনে যাতা কথা চিঞৰি থকা নাইতো আমি জুবিনদাক হেৰাইছো ভগৱানক হেৰাইছো তথাপিতো আপোনালোকে কেনেকে পাৰিছে মানে 8 দিন কিন্তু জুবিনদাৰ কাৰণে বহুত ডাঙৰ এটা কথা 8 দিন বহুত দিন হৈ গৈছে সেই কালপ্ৰিট গিটাক ধৰিব পৰা নাই এতিয়ালৈকে আৰু সিদ্ধাৰ্থ শৰ্মাই নহওক শ্যামকানু মহন্তই নহওক তাৰ লগত যোন জড়িত আছিল জুবিনদাৰ মৃত্যুৰ লগত যোন জড়িত আছে সকলোকে এৰেষ্ট কৰক যদি নোৱাৰে অসমবাসী ৰাইজক এৰি দিয়ক অসমবাসী ৰাইজে লব ডিসিশন মানে কবলে একো ভাষা নাইকিয়া হৈ গৈছে বহুত লাজৰ কথা হৈছে আমাৰ অসমৰ কাৰণে বহুত লাজৰ কথা হৈছে আজি 8 দিনে সেই কালপ্ৰিট গিটাক ধৰিব পৰা নাই অনুৰোধ কৰিছো অকনমান গুৰুত্ব সহকাৰে লক অসমৰ ৰাইজে এনেই চিঞৰি থকা নাই নিজৰ ঘৰৰ এজন মানুহক হেৰৱালে যেনেকুৱা হয় হেনেকুৱা হৈ আছে সকলোৰে অনুৰোধ কৰিছো শুনক অকনমান